এখন খালী ঠাই যেন ৰৈ আছিল এটা কাহিনীৰ অপেক্ষাত অসংখ্য হাতৰ প্ৰচেষ্টাত সেই ঠাইখিনিয়ে পালে এটা নতুন ৰূপ এটা নতুন ঘৰলৈ ৰূপান্তৰিত হ'ল এতিয়া সেই খালী ঠাইখন বাহাদুৰ চুকৰ এটা পৰিয়ালক সেই ঠাইত এটি সপোনৰ ঘৰ সাজি দিলে এটা নিৰ্মাণকাৰী সংস্থাই য়েল্লো ডেকৰৰ সকলো কৰ্মীক শুভেচ্ছা জনাইছোঁ খুব ধুনীয়া কষ্ট কৰিছে সিহঁতে যথেষ্ট কষ্ট কৰিছে সৰু সৰু যিবোৰ গণ্ডগোল মই দেখাইছোঁ তেওঁলোকে খুব ধুনীয়াকৈ ক্লিয়াৰ কৰি দিছে ভাল লাগিছে যথেষ্ট মই সুখী তেওঁলোকৰ পৰা লখিমপুৰৰ কেইজনমান যুৱকে আৰম্ভ কৰিছিল য়েল্লো ডেকৰ নামৰ এই নিৰ্মাণকাৰী সংস্থা ইটোৰ পাছত সিটো আটক ধুনীয়া ঘৰ নিৰ্মাণ কৰি আহিছে এই য়েল্লো ডেকৰ আমি য়েল্লো ডেকৰে 2019 চনত প্ৰথম কাম আৰম্ভ কৰিছিলোঁ বৰ্তমান আমি এতিয়া কনষ্ট্ৰাকশ্যনৰ লখিমপুৰ ব্ৰাঞ্চটোত আমাৰ 18টা কনষ্ট্ৰাকশ্যন চলি আছে তাৰে 9টা ইণ্টেৰিয়ৰত চলি আছে আৰু ডিব্ৰুগড় ব্ৰাঞ্চত 3টা কনষ্ট্ৰাকশ্যন 3টা ইণ্টেৰিয়ৰ আৰু গোলাঘাট ব্ৰাঞ্চটোত 4টা কনষ্ট্ৰাকশ্যন 2টা ইণ্টেৰিয়ৰ কাম বৰ্তমান চলি আছে 16 জুন তাৰিখে বাহাদুৰ চুকৰ এই পৰিয়ালটোক য়েল্লো ডেকৰে হস্তান্তৰ কৰিলে তেওঁলোকৰ সপোনৰ ঘৰখন আগৰ পৰা ঘৰ এটা নিজৰ পচন্দত বনোৱাৰ সপোন আছিলে আৰু সেইটোকে কৰিবলৈ মই 24 চনৰ 14 ফেব্ৰুৱাৰীতে প্ৰথম ঘৰটো শুভাৰম্ভ কৰিছিলোঁ সেই 2 বছৰ 4 মাহ হৈছে আজি আমাৰ ঘৰটো সম্পূৰ্ণ হৈছে মই ইয়াত 1%ও কৰা নাই সকলোৱে তেওঁলোকে কৰিছে হয় মই পইচা খৰচ কৰিছোঁ এইটো হয় কিন্তু পইচা খৰচ এইটো কামটো নহয় এটা ঘৰ বনাবলৈ হ'লে যথেষ্ট প্ৰয়োজন হয় মিস্ত্ৰীৰ পৰা ধৰি যিমানখিনি যাৱতীয় বস্তু আনকি আজি পৰ্দাখনৰ পৰা ধৰি পকা মোচালৈকে মই 1%ও কৰা নাই সকলো য়েল্লো ডেকৰে কৰিছে আপোনাৰ সপোনৰ ঘৰখনো এতিয়া আটক ধুনীয়াকৈ সজাই তোলক এই য়েল্লো ডেকৰৰ দ্বাৰা ইণ্টেৰিয়ৰ ডিজাইনৰ পৰা ধৰি গাৰ্ডেনিঙলৈকে সকলো ধুনীয়াকৈ সজাই তুলিব য়েল্লো ডেকৰে আপুনি বিচৰা ডিজাইনতে তেওঁলোকে আপোনাক বনাই দিব মন পচন্দৰ এটি ঘৰ এই য়েল্লো ডেকৰ নামৰ নিৰ্মাণকাৰী সংস্থাটোৰ কামত অত্যন্ত সুখী সকলো ইমান ধুনীয়াকৈ সম্পূৰ্ণ কৰি দিছে আৰু উত্তম ৰাহুল সকলোলৈকে বহুত ধন্যবাদ আমি যিখিনি মনে বিচাৰিছোঁ সেইখিনি তেওঁলোকে চব চিজিলকৈ কমপ্লিট কৰি দিছে আৰু ইমান ধুনীয়াকৈ ৰাতি মানে 2টা 3টালৈকে সকলোখিনি মানে চাফা তফা কৰি চব চিজিল কৰি দিছে আৰু তেওঁলোকৰ বহুত ধন্যবাদ আৰু ইমান ধুনীয়া লাগিছে পৰিৱেশটো এটা পূৰ্ণাংগ এটা বাসগৃহ য'ত নেকি ইয়াত স্থাপত্য কলা ডেকৰেশ্যন আৰু এটা গাৰ্ডেনিঙৰ আমাৰ প্ৰভাৱ দেখিবলৈ পাইছোঁ এইটো লখিমপুৰত একচুৱেলি এটা বহুত ডাঙৰ সংযোজন আপুনিও যদি এতিয়া আকৰ্ষণীয় ঘৰ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছে তেন্তে যোগাযোগ কৰক য়েল্লো ডেকৰৰ লগত বহুত ধেৰ কাম কৰাটো আমি বিচৰা নাই আমি বিচাৰিছোঁ যাতে আমাক কাম যিকেইটা হওক সেইকেইটা যাতে আমি ভালকৈ কৰিব পাৰোঁ ভাল মানুহে যদি কাম কেতিয়াবা কৰাব বিচাৰে ভালকৈ সময় লৈ পেলাই অকণ দিয়ে আমাক তেতিয়া আমি ভালকৈ কামটো কৰি দিম বুলি ভাবিছোঁ আৰু লখিমপুৰ ডিব্ৰুগড় গোলাঘাটকে ধৰি 3টাকৈ ব্ৰাঞ্চ আছে এই য়েল্লো ডেকৰৰ অসমৰ বৰ্তমান আমাৰ এতিয়া লখিমপুৰ ব্ৰাঞ্চটো গহপুৰৰ পৰা ধৰি আপোনাৰ ধেমাজিলৈকে চলি আছে ডিব্ৰুগড় ব্ৰাঞ্চটোত আমাৰ ডিব্ৰুগড় এৰিয়াটোত কাম চলি আছে তেনেকৈ গোলাঘাট এৰিয়াটোতো গোলাঘাটৰ ব্ৰাঞ্চ চলি আছে বৰ্তমান 3 জেগাতে কাম চলি আছে য়েল্লো ডেকৰৰ সৈতে যোগাযোগ কৰক 8821-648-05 নম্বৰত আমাৰ লখিমপুৰৰ ব্ৰাঞ্চটো CD ৰোডৰ হাউচাল গাঁৱৰ ভাৰত পেট্ৰলিয়ামটোৰ লগতে লাগি আছে ডিব্ৰুগড়ৰ ব্ৰাঞ্চটো আমাৰ বৈৰাগী মঠত ডন বস্ক স্কুলৰ লগতে লাগি আছে আৰু গোলাঘাটৰ ব্ৰাঞ্চটো আমাৰ DR কলেজ তিনিআলিতে আছে গোলাঘাটৰ